হয় আজি বিধেয়ক উত্থাপন হৈছে আসলতে ভাৰতীয় জনতা পাৰ্টিৰ লিড চৰকাৰখনে দিল্লীত যেটো এক দেশ এক নিৰ্বাচন আইন তেওঁলোকে উত্থাপন কৰিছে মোৰ মতে এখন সংশোধনী আইনৰ নিচিনাহে বিষয় এই আইন বা এই এনে ধৰণে নিৰ্বাচন ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত প্ৰথম নিৰ্বাচনটোৰ পৰা আৰম্ভ কৰি প্ৰায় 1976-77 লৈকে একে পৰ্যায়ত এক দেশ এক নিৰ্বাচনৰ নিচিনাকে নিৰ্বাচন চলি আহিছিল আৰু এটা গোটেই ভাৰতবৰ্ষ জুৰি আন্দোলন হৈছিল সেই আন্দোলনটোৰ ফলত এটা সময়ত কংগ্ৰেছ চৰকাৰক পৰাজিত কৰি জনতা চৰকাৰ আহিছিল আৰু জনতা দলৰ চৰকাৰ অহাৰ সময়তে কেইবাখনো ৰাজ্যৰ যি নিৰ্বাচন তেওঁলোকৰ ৰাজ্য পৰ্যায়ৰ যি এমএলএ নিৰ্বাচন সেইটো অমিল হৈ গ'ল সেই সময়ত আৰু আহি একেবাৰে শেহতীয়াকৈ 1999ত যেটো এটা মিড টাৰ্ম ইলেকশ্যন গোটেই ভাৰতবৰ্ষ জুৰি হ'ল আমাৰ দেৱগৌড়া ডাঙৰীয়াৰ চৰকাৰ আছিল তাৰ দেৱগৌড়া ডাঙৰীয়া ভঙা যোৱাৰ পিছত প্ৰধানমন্ত্ৰী আই.কে. গুজৰাল আহিল আই.কে. গুজৰাল অহাৰ পিছতো তেওঁ টিকি থাকিব নোৱাৰিলে কেইদিনমান পিছতে তেওঁৰ চৰকাৰো ভাঙিল আৰু তেওঁৰ চৰকাৰ ভঙাৰ পিছত মিড টাৰ্ম পাতিবলৈ বাধ্য হ'ল আৰু সেই মিড টাৰ্ম নিৰ্বাচনটো 99ত ময়ো অসম গণ পৰিষদ দলৰ পৰা গুৱাহাটী নিৰ্বাচন খেলিছিলোঁ সেই সময়ত গুৱাহাটী সিটৰ পৰা আৰু তেতিয়াৰ পৰা আৰু কেইবাখনো ৰাজ্যত যেটো ৰাজ্যৰ এমএলএ ইলেকশ্যন হয় সেইটো আৰু অমিল হ'ল যাৰ ফলত আজিৰ দিনটোত প্ৰত্যেক বছৰে কেন্দ্ৰীয় চৰকাৰ বা কেন্দ্ৰীয় চিভ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই বাৰে বাৰে ইলেকশ্যন পাতিবলগীয়া হয় যাৰ ফলত কেন্দ্ৰীয় চৰকাৰো যথেষ্ট ক্ষতি হয় মই দেখিছোঁ যে কেন্দ্ৰীয় চৰকাৰো কেইবাখনো ৰাজ্যত ডেভেলপমেণ্টৰ কাম স্থগিত ৰাখিবলগীয়া হয় আৰু নিৰ্বাচনত ব্ৰতী হ'বলগীয়া হয় কেন্দ্ৰত যি চৰকাৰে নাথাকক কংগ্ৰেছে থাকক বা বিজেপিয়ে থাকক NDA UPA যিয়ে চৰকাৰ নাথাকক তেওঁলোকৰ ডেভেলপমেণ্টৰ কাম স্থগিত ৰাখি হ'লেও নিৰ্বাচন খেলিবলগীয়া হ'ল তাৰ লগতে স্থানীয়ভাৱে যি নিকায় নিগম পঞ্চায়ত নিৰ্বাচনসমূহতো আছেই যাৰ বাবে 5 বছৰৰ ভিতৰত 4-5টা ইলেকশ্যন খেলিবলগীয়া হয় আৰু স্থানীয় ৰাইজেও কেইবা দিনো বা কেইবা মাহো টোটেল নিৰ্বাচনৰ লগত জড়িত হ'বলগীয়া হয় ব্যৱসায় বাণিজ্যৰ পৰা আৰম্ভ কৰি আটাইবিলাকতো কম বেছি পৰিমাণে সেই সময়ত ক্ষতি হয় আনকি আপোনালোকে জানে গোটেই এডমিনিষ্ট্ৰেশ্যন নেশ্যনেল লেভেলৰ নিৰ্বাচনত এডমিনিষ্ট্ৰেশ্যন গোটেই দেশৰ আৰু ৰাজ্যিক লেভেলৰ ইলেকশ্যনত গোটেই ৰাজ্যৰ এডমিনিষ্ট্ৰেশ্যন তাত ব্যস্ত থাকিবলগীয়া হয় ডেফিনেটলি ডেভেলপমেণ্টৰ ক্ষতি হয় গতিকে মই ভাবোঁ এক দেশ এই নিৰ্বাচনটো মই সম্পূৰ্ণৰূপে সমৰ্থন কৰোঁ আৰু এইটো ৰাষ্ট্ৰখনৰ কাৰণে ইয়াত যিসকলে উলিয়াইছে আঞ্চলিক ৰাজনৈতিক দল নেশ্যনেল ৰাজনৈতিক দল কাৰোবাৰ কম ক্ষতি কাম কম বেছি হ'ব নেকি মই মোৰ বিবেচনাৰে ভাবোঁ মেবি আই এম ৰং অৰ কাৰেক্ট আই ডোণ্ট নো মই কিন্তু ভাবোঁ যে এই নিৰ্বাচনে কোনো আঞ্চলিক ৰাজনৈতিক দল নাইবা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলক লাভান্বিতও নকৰে আৰু কাকো ক্ষতিও নকৰে সেই ফালৰ পৰা মই চাইছোঁ যে আমি এই এক দেশ এক নিৰ্বাচনটো আমি ভাবোঁ ৰাষ্ট্ৰখনত হোৱাটো ভাল হয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ